সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কৰোনা মহামাৰীৰ সময়ত কৰ্মচাৰীসকলৰ যি ১৮ মাহৰ ডিয়াৰনেছ এলাউন্স বা ডিএ আৰু ডিয়াৰনেছ ৰিলিফ বা ডিআৰ বাকী আছিলে সেই সংক্ৰান্তত সন্মানীয় সুপ্ৰিম কোৰ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট ওলাইছে। তো সেই সম্পৰ্কত কি কৈছে সবিশেষ আপোনালোকক শেষলৈকে জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ 15/4/2026 তাৰিখে ওলাইছে। শ্ৰী অজয় জেনেৰেল ছেক্ৰেটাৰী কনফেডাৰেশ্যন অফ ডিফেন্স ৰিকগনাইজড এছ'চিয়েশ্যন আৰু ছাবজেক্টটো কি চাব পাৰিছে ৰিপ্ৰেজেণ্টেশ্যন ৰিগাৰ্ডিং ৰিলিজ অফ ফ্ৰজেন ডিএডিআৰ এৰিয়াৰ্ছ for central government employees and pensioners in the light of Honorable Supreme Court judgment arising out of SLP C number 22628-22630 of 2022. সন্মানীয় উচ্চতম ন্যায়ালয়ৰ SLP C নং 22628-22630 of 2022 ৰায়ৰ পোহৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ স্থগিত কৰা ডিএডিআৰ বকেয়া মুকলি কৰাৰ সন্দৰ্ভত আবেদন। অৰ্থাৎ ইয়াত যিহেতু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বুলি কৈছে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ লগতে ৰাজ্য চৰকাৰ যিহেতু অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰক যেনেকৈ ডিএ বা ডিআৰ দিয়ে তেনেকৈ প্ৰদান কৰে। তো সেই সম্পৰ্কে এই যিটো ৰায় সুপ্ৰিম কোৰ্টৰ এইটো অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণেও জনাটো খুব দৰকাৰী। এইখিনি অসমীয়াতে কৈ দিছোঁ। তো ইয়াতে লিখা আছে যে মহাশয় উপৰোক্ত বিষয়ত 10/2/2026 তাৰিখে আপোনাৰ দাখিল কৰা আবেদনৰ প্ৰসংগত উল্লেখ কৰি জনোৱা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে ডিএডিআৰৰ 3টা কিস্তি 1/1/2020, 1/7/2020 আৰু 1/1/2021 স্থগিত কৰাৰ সিদ্ধান্ত COVID-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছিল। এই মহামাৰীয়ে আৰ্থিক বিঘ্ন ঘটাইছিল আৰু চৰকাৰৰ আৰ্থিক চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা লোৱা হৈছিল। 2020 চনত মহামাৰীৰ বিৰূপ আৰ্থিক প্ৰভাৱ আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাসমূহৰ বাবে হোৱা ব্যয়ৰ ফলত ফাইনেন্সিয়েল ইয়াৰ 2020-21ৰ পাছলৈকে আৰ্থিক প্ৰভাৱ চলি থাকিল। সেয়ে ডিএডিআৰৰ বকেয়া পৰিশোধ কৰা সম্ভৱ বুলি বিবেচনা কৰা হোৱা নাছিল। আপোনাৰ বিশ্বস্ত ডিজিটেল স্বাক্ষৰিত মনোজ কুমাৰ জৈন এইটো 15/4/2026 তাৰিখে ছিগনেচাৰ কৰিছিলে। তো এইটোৱেই আছিলে গুৰুত্বপূৰ্ণ খবৰ যি 18 মাহৰ ডিএডিআৰ কৰ্মচাৰীসকলৰ বাকী আছিল সেই সংক্ৰান্তত। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।